2024 ইংরেজি তারিখে 1 নম্বৰ নিম্ন 2 নম্বৰ নিম্ন আৰু নিজবুৰী গাঁৱত ৰাইজ একত্ৰিত হৈ প্ৰায় শতাধিক ৰাইজ একত্ৰিত হৈ নিজবুৰী LP স্কুলত এখন সভা অনুষ্ঠিত কৰা আৰু সেই সভাখনতে আমাৰ আঞ্চলিকৰ সভাপতি উপসভাপতি তথা প্ৰমুখ বিভিন্ন সদস্য ইয়াত উপস্থিত থাকে আৰু এই গাঁৱৰ এখন গাঁও সভা অনুষ্ঠিত কৰা হয় আৰু সেই গাঁও সভাখন আমাৰ আজি এই ৰাইজৰ সন্মুখত এখন পূৰ্ণাংগ গাঁও সভা এখন গঠন কৰা হয় আৰু সেই গাঁও সভাত সভাপতি প্ৰমুখ আন সদস্যসকলক আজিৰ সভাতে সকলোৰে উপস্থিতিত গঠন কৰাৰ বাবে আমি আগবাঢ়িছোঁ আৰু সেইখন সম্পূৰ্ণ হৈছে এতিয়া গণ পৰিষদৰ লক্ষ্য এবাৰ আমাৰ অসম গণ পৰিষদৰ লক্ষ্যটো হ'ব পঞ্চায়ত ইলেকশ্যন আগন্তুক পঞ্চায়ত ইলেকশ্যন যিহেতুকে নৱেম্বৰত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হোৱাৰ কথা আছে সেই অনুপাতে যেতিয়াই নহওক কিয় তেতিয়া আমাৰ লক্ষ্যটো থাকিব আগন্তুক পঞ্চায়ত ইলেকশ্যন ভগৱতলৈ ইলেকশ্যন খেলৰ এটা যথেষ্ট প্ৰচেষ্টা আছে